Hello everyone, welcome back to my channel. Oinati vlog লৈ আপোনালোকৰ মাজলৈ আহিলো। আশা কৰোঁ সকলোৱে যাতে ভালে আছে, ময়ো ভালে আছো। তো থাম্বনেইলটো দেখি নিশ্চয় গম পাইছেই। তো বিহুৰ vlog এটাকে বনাইছো। তো আজি ইয়াত দেখিছে না বিহুৰ আউটফিট ভণ্টি আৰু মই পুৰা বিহুৰ আউটফিট পিন্ধি ফটোজ ভিডিঅ'জ হেৰি কৰি আছো আৰু এতিয়া আহিলোগে। তো হেয়াই কি বনাম কি নাই বিহুৰ কাৰণে আজি দেখুৱাম ভাবিছোঁ। যোৱাকালি ৰাতিয়ে মই কেক দুটা বনালোৱেই, আজি পিঠা চিঠাবোৰ বনাম আৰু। তো সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক। আৰু মোৰ ইউটিউব চেনেল নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুক পেজত চাই আছে যদি ফ'ল' কৰি দিব। আৰু মোৰ ফালৰ পৰা আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোলৈ বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল। আশা কৰোঁ যাতে সকলোৰে বিহু ভালে ভালে পাৰ হওক। তো বলক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই ভিডিঅ'কেইটা যোৱা ৰাতিৰে হয়। মায়ে এফালে নাৰিকলকেইটা ৰুকি দিছে পিঠা চিঠা বনাবলৈ, তাৰপৰা মই অকণমান লৈ লৈ খাওঁ। সেইটোতো সদায়ে খাওঁ, মই নাৰিকল খাই বহুতে ভাল পাওঁ। তো সেইফালে মায়ে ৰুকি থাকোঁতে মই একেটা কাপতে সমান জোখৰ বস্তুবোৰ লৈ মেলি কেক এটা বনাব লৈছোঁ। তো বিটৰ এনেকৈ বিট কৰি ল'ম, দেখিছে ন? বিটত বিট কৰি ল'লে বহুত ছফ্ট বনে আৰু চব ভালকৈ মিক্স হৈ যায়। চ' প্ৰথমবাৰ বিটৰত মিক্স কৰিছোঁ জুচটো, নহ'লে হাতেৰে ফটো। এবাৰ বিট কৰি চাওঁ, ভাবিলোঁ কেনেকুৱানো বনে। এয়া চাওক কিমান ক্ৰিমি টেক্সচাৰ বনিছে। তো এইখিনি এতিয়া মই ইয়াত বাচনটোত ঢালি ল'ম। 3টা কণীৰ বনাইছোঁ, মানে 2টা বনাম আৰু এটা বনাম এইটো হোৱাৰ পিছত। তো এয়া প্ৰথমটো বনাই লৈছোঁ। বেছি পৰিমাণত নবনাওঁ, এবাৰ অকণমানেই বনাম আৰু। তো সেয়াই কেকটো পাতি লৈছোঁ, প্ৰথম কেকটো এতিয়া বাচনতে। বহুত ৰাতিয়ে হৈ গ'ল, ৰাতি 1টা বাজি গ'ল 2টা কেক বনাওঁ মানে। তো বনাই মেলি থৈ দিলোঁ আৰু শুয়ে থাকিলোঁ। তাৰ পিছদিনাখন কিবা পিঠাও বনাওঁ মানে। প্ৰথমে ভাত সাজ খাই ল'লোঁ একদম পকাত বহি পেলাই, ফেনখন চলাই, যিহে গৰম। আৰু এইফালে পংকজো আহিছিলে, তাকো চাহ তাক খুৱাই পঠিয়ালোঁ। তাৰপিছত এইফালে নাৰিকল আৰু চুজিৰ লাড়ু বনাবলৈ লাগি গৈছোঁ গৰম গৰম। দেখিছেই ন? এইটো মোৰ ফেভৰেট হয়, মই যি খাই ভাল পাওঁ সেইবোৰে বনাম। আৰু এইকেইটা বনি গ'ল নাৰিকলৰ লাড়ু। তাৰপিছত এইফালে মাও আহি পালে, টাউন গৈছিলে, ভণ্টি আৰু মোলৈ ফুচকা আনিলে। খাই মেলি এইফালে মই পাটিচেপেটা পিঠা বনাই আছিলোঁ, হৈ গ'ল। তাৰপিছত এইখিনিও থৈ মেলি এতিয়া বনাবলৈ লৈছোঁ আৰু এটা চুজিৰ পিঠা। এইটো দেখিছে ন? বাহিৰৰ টেক্সচাৰটো চুজিৰ হয়, ভিতৰত নাৰিকল গুড় ভৰাই দিছোঁ। এবাৰ প্ৰথম বনাইছোঁ এইটো, এনেই মই ভিডিঅ' এটা পালোঁ মানে, তো সেইটোকে বনাই চাওঁ ভাবিলোঁ। আৰু এইফালে মই মালপোৱা বনাবলৈ ৰেডি কৰি থৈছোঁ ঢাকি মেলি। এয়া চুজিৰ পিঠাকেইটা হৈ গ'ল। আৰু এইফালে এতিয়া মালপোৱা বনাম, অকণমান লৈ এনেকৈ তেলটো একদম মিডিয়াম বা ল'ত কৰি থ'ব, নহ'লে জ্বলি যাব তলৰ ফালৰ পৰা। আৰু এয়া মালপোৱাকেইটা দেখিছেই ন? চবৰে অকণমান দেখুৱাই দিছোঁ আৰু এবাৰ বিহুত কি কৰিলোঁ। ইমান একো নাই কৰা বাৰু, আৰু ক'তো যোৱাও নাই, এনেকৈ ঘৰতে আৰু ভিডিঅ' দুটামান, ফটো দুটামান আৰু পিঠা চিঠা বনালোঁ। এইফালে মালপোৱাও ৰেডি হৈ গ'ল, দেখিছেই ন? আৰু কেকটো যে বনাইছিলোঁ এয়া বহুত খালেও, আৰু এইফালে খাই মেলি আছেগৈ। বহুত কোমল আৰু ছফ্ট বনিছিলে। এতিয়া মই পেকিং কৰি মেলি দি পঠিয়ালোঁ, আইতালৈও দিলোঁ। যিহেতু আইতাৰ অপাৰেশ্যন আছিলে, আইতালৈও লৈ গৈছিলোঁ, আৰু পংকজহঁতৰ ঘৰতো দিলোঁ কেইটামান। আৰু এইফালে এতিয়া মাংস অকণ খাওঁ বুলি বনালোঁ। তো সেয়াই আছিল বিহুৰ ব্লগ। কেনেকুৱা লাগিল জনাব দেই। আজিৰ কাৰণে আহিছোঁ, বাই বাই।